নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ আজিৰ পুনৰ এটি শিক্ষামূলক নতুন ভিডিঅ' লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি ক্লাছ 7ৰ গছ ভাল পোৱা ককাৰ খং এই কবিতাটি, আৰু এই কবিতাটি লিখিছে কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু এই কবিতাটোৰ মূল ভাৱসমূহ মই আপোনালোকৰ আগত পাঠ কৰি শুনাইছোঁ। তাৰপিছত মই আপোনালোকৰ আগত কবিতাটি আবৃত্তি কৰিবলৈ চেষ্টা কৰিম। গছ ভাল পোৱা ককাৰ খং। গছ গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। যধে মধে গছ গছনি কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব। গছ গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্য প্ৰাণী জীয়াই থকা অসম্ভৱ। গতিকে গছ গছনি ৰোৱা আৰু তাৰ যত্ন লোৱা আমাৰ সকলোৰে এক মহান কৰ্তব্য। গছ গছনি নথকা এটি পৰিৱেশৰ কথা কল্পনা কৰি চোৱাচোন। তেনেকুৱা এটি অৱস্থাত আমাৰ কি কি অসুবিধা হ'ব। গছ গছনি ভাল পোৱা ককা এজনৰ মনৰ কথা তোমালোকে এই পাঠটিত পাবা। এই কথাখিনি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি, আৰু গছ গছনিৰ প্ৰয়োজনীয়তাক কেন্দ্ৰবিন্দু হিচাপে লৈ এই কবিতাটি আমাৰ মাজলৈ লৈ আহিছে কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কবিতা। আহকচোন কবিতাটি আবৃত্তি কৰোঁ, আপোনালোকে কেনে পালে জনাব। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা। পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব। বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই। দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। এয়া আছিল কবিতাটি, কবি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। কবিতাটি আপোনালোকৰ আগত আবৃত্তি কৰি শুনালোঁ, কেনে পালে জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহু বহুত ধন্যবাদ। জয় আই অসম।